হেল্ল' এভৰিৱান। এতিয়া মই ৰাতিপুৱা সোনকালে শুই উঠি ডিউটিলৈ যাবলৈ ওলাইছোঁ। দেখিছেনে বাৰু পৰিৱেশটো কিমান কুঁৱলী হৈ আছে ন? দেখি বাৰু ভালেই লাগে, কিন্তু ৰাতিপুৱা শুই উঠোঁতেহে অলপ প্ৰব্লেম হয়। এনেকুৱা কুঁৱলী, এনেকুৱা ঠাণ্ডা বতৰটো চবৰে শুই থাকিবলৈ মন যায়, কিন্তু উপায় নাই বুলিয়ে ক'ব লাগিব। এতিয়া ডিউটি আছে যিহেতু, সেইকাৰণে উঠি মেলি ওলাই আহিলোঁ আৰু। দেখিছেনে বাৰু আমাৰ পাৰ্কখন ইমান ধুনীয়া। ৰাতিপুৱা সময়ত কুঁৱলীৰে গোটেই পাৰ্কখন মানে আন্ধাৰ নিচিনা হৈ আছিল, আৰু ইফালে ব্ৰহ্মপুত্ৰ যোনখন নদী হয়, ব্ৰহ্মপুত্ৰখনো ধৰিবই পৰা নাই, একদম কুঁৱলী ভৰি আছে। আৰু এটা ভাল খবৰ আছে যে এই পাৰ্কখন যোৱা 1 তাৰিখৰ পৰা, মানে এইটো মাহৰ 1 তাৰিখৰ পৰা ডিচেম্বৰ, একেবাৰে এণ্ট্ৰি ফিটো মানে ফ্ৰী হৈ গৈছে। সেইকাৰণে যদি নিজে আহি চাব মন আছে, চাব আহিব পাৰিব। ইয়াৰে লোকেশ্যনটো হৈছে ব্ৰহ্মপুত্ৰ পাণবজাৰ, ব্ৰহ্মপুত্ৰ হেৰিটেজ পাণবজাৰ। আৰু এয়া মই ডিউটিৰ কাৰণে ৰেডি হৈ গ'লোঁ এতিয়া। আহকচোন মই দিনটো কেনেকৈ পাৰ কৰোঁ সেইটো চাওঁ। এতিয়া মোক দেখি গম পাইছেই চাগে মই ক'ত জব কৰি আছোঁ। দিনটো আৰম্ভণি মোৰ এনেকেই হয় আৰু মই বাৰু দিনটো এনেকৈ ফটো উঠি পাৰ নকৰোঁ, কামো কৰোঁ। এতিয়া মই এটা কফি বনোৱা দেখাইছোঁ। কফিটোৰ নাম হৈছে কেফে লাটে। কেফে লাটেটো বনালোঁ, সেইটো আপোনালোকক দেখাই দিছোঁ। আৰু কিমানটা যে কফি বনাইছোঁ দিনটোত, তাৰতো একো হিচাপেই নাই। এয়া সন্ধিয়াৰ দৃশ্য। সন্ধিয়াৰ দৃশ্যটো চায়ো বহুত ভাল লাগে। ঠিক আছে তেতিয়াহ'লে আজিলৈ বাই।